নমস্কাৰ, মই হিমজিত আৰু আজি 2026 চনৰ মানে প্ৰথমটো ভিডিঅ' হ'ব আৰু এই ভিডিঅ'খিনি আমি আজি এটা চিক্ৰেট হাউচ বনাম। ভিডিঅ'টো আপোনালোকে চাব আৰু এতিয়া মই গৈ আছোঁ এতিয়া বাঁহ কাটিব, মানে বাঁহখিনি লাগিব, আমাৰ বাঁহখিনি প্ৰয়োজন হ'ব। বলক আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এতিয়া মই এই বাঁহখিনি লৈ আহিলোঁ, এইটো এডালখিনি লৈছোঁ, মানে এডালে প্ৰয়োজন হ'ব, যিটো আমাক বান্ধিবৰ কাৰণে টেঙাৰ লাগিব। সেইকাৰণে মানে এইটোৰ সহায়েদি মানে আমি বান্ধিম। সেইটোৰ কাৰণে এটাখিনি লৈ লৈছোঁ। A few moments later. তো গাইজ, আজিৰ ভিডিঅ'খিনি অলপমান আজি ইউনিক, মানে অলপমান ক্ৰিয়েটিভখিনি বনাবলৈ চেষ্টা কৰিম আমি আজি। বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই এতিয়া কামখিনি আৰম্ভ কৰিম, চাই থাকক আপোনালোকে। তো গাইজ, ইমানখিনি হৈ যাব। এতিয়া মানে এইবিলাক মানে ভালকৈ হেৰি কৰি লওঁ, মানে ওলাই লওঁ টেঙলখিনি, আৰু আপোনালোকে চাই থাকক বাছ। তো গাইজ, এইখিনি ইমানখিনি পালোঁ মানে, আৰু এতিয়া কামখিনি আৰম্ভ কৰিম। ঠিক এনেকুৱা চেপৰ কাৰণে বনাম না আমি। তাৰ কাৰণে আমাক লাগিব এটা বাঁহ লাগিব। বাঁহ মানে আমি এটা বাঁহ নিদিওঁ, মানে এটা এইটো দেখুৱাইছোঁ আপোনালোকক, এইটো চাওঁ, এইটো গছ আপোনালোকে প্ৰায় চিনি পাই বোধহয়। এইটো মানে তেল গছ। ইয়াৰ পাতখিনি আমি এতিয়া ল'ম, কাটি কিনে মানে বনাম। আচলতে এই পাতখিনি এনেই কাটি কিনে পেলাই দিয়ে, ইয়াৰ মানে কোনো ইউজ নাই। বাছ আজি মানে এইটো গছৰ পৰা মানে ঠিক এইটো গছৰ পৰা মানে কেনেকৈ মানে ঘৰখিনি বনাব পাৰি, মানে এটা ভালকৈ মানে ঠিক এইটো আপোনালোকক ভালকৈ দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকক বাছ। এইবিলাক গাইজ, এইটো হ'ল কাটি লোৱা হ'ল, আৰু এতিয়া বান্ধিম। অলমষ্ট ৰেডি গাইজ। ক'ৰবাত যদি এনেকুৱা গছ দেখা পায় মানে, আৰু যদি পিকনিক খাবলৈ যায়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ যদি ঘৰ বনাই লয় ধুনীয়াকৈ, কি ধুনীয়া লাগিব না গাইজ। এইটো চাওক, এতিয়া প্ৰায় বেলিখন যাবৰে হ'ল। ইয়াত মানুহ প্ৰায় 2জন 3জন 4জনমানকৈ থাকিব পৰাকৈ মানে বনাই দিছোঁ মানে বাছ। আৰু আপোনালোকে যদি কেতিয়াবা পিকনিক খাবলৈ যায় আৰু ঠিক এনেকুৱা ধৰণৰ যদি গছ দেখা পায়, তেতিয়াহ'লে আপোনালোকেও ছেম এনেকুৱা ধৰণৰ বনাই ল'ব পাৰিব। আৰু মই এতিয়া কামখিনি আৰম্ভ কৰোঁ। প্ৰায় শেষ হ'লেই ধৰ, আৰু অলপ মানে পাত চাত দিবলগীয়া আছে, বাছ সেইখিনি দি লওঁ। দিম গাইছ। তো গাইছ, ফাইনেলি কমপ্লিট। এইটো মোৰ পিছফালে যিটো ঘৰ আছিলে, এইটো এনেকুৱা ধৰণৰ ঘৰ গাইছ। এইটো ঘৰ বাছ এনে মানে বৰ্তমান হৈছে আমাৰ নতুন বছৰৰ সময়, মানে 2026 চনৰ যিটো এতিয়া নতুন মাহ হৈ আছে, জানুৱাৰী মাহ। ঠিক তেনেদৰে মানে মানুহবিলাকে মানে পাৰ্টি খাবলৈ যায়, ঠিক তেনেদৰে মানে এইখিনি বনাই দিছোঁ মানে এনেকুৱা ধৰণৰ। ইয়াত মানে সোমাই যাব পাৰি মানে গাইছ, এনেকুৱা ধৰণৰ, এনেকুৱা মানে 4জন 5জনকৈ মানে বহিব পৰাকৈ মানে বনাইছোঁ এইটো। মানে ইয়াৰ ভিতৰত বহি কিনে আপোনালোকে যদি মানে যিবিলাক খোৱা বস্তু মানে সেইবিলাক খায়, তেতিয়াহ'লে মানে খাই কিনে ভাল লাগিব মানে বাছ। আৰু যদি এনেকুৱা গছ দেখে, মানে এইটো গছৰ সহায়েদি মানে আপোনালোকে ঠিক এনেকুৱা ধৰণৰ বনাব পাৰিব। কোনো ধৰণৰ বাঁহ নালাগে, কোনো ধৰণৰ বেলেগ বস্তু নালাগে, কাঠ নালাগে, এনেকুৱাকৈ বনাব পাৰিব এনেকুৱা ধৰণৰ গাইছ। তো গাইছ, মোৰ এটা কেম্পিং ঘৰ বনোৱাৰ ভিউখিনি আপোনালোকে ভালকৈ চাওক। 2026 চনৰ প্ৰথমটো ভিডিঅ'। ঠিক মোৰ ভিডিঅ'খিনি এনেকুৱা ধৰণৰ আছিলে, মানে ফাৰ্ষ্ট ভিডিঅ' এইটো যিহেতু। আৰু ফাৰ্ষ্ট ভিডিঅ'ত মই এটা কেম্পিং ঘৰ বনালোঁ। আৰু আচলতে ইয়াত ৰাতিখিনি থাকিব পাৰি, কিন্তু অলপমান ঠাণ্ডাৰ সময়ত যিটো, সেইকাৰণে এইটো ইয়াত সম্ভৱ নহ'ব। এইটো আছিল আমাৰ কেম্পিং ঘৰ মেকিং ভিডিঅ'। আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।